নেপালৰ বানক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিলে। সেয়া কৰিবই লাগিব। কিন্তু নিজৰ দেশতেই অসমৰ বানক লৈ আজিলৈ শোক প্ৰকাশ কৰা সময় নাপালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই মন্তব্যৰে বিজেপি চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি ল'লে অখিল গগৈয়ে। এতিয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে লগে লগে নেপালৰ ৰাইজৰ দুখত সমভাগী হৈছোঁ বুলি ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছে আৰু এই কথাটোত আমি সকলোৱে সন্তোষ লাভ কৰিছোঁ। কিন্তু মোৰ কাৰণে প্ৰশ্নটো হ'ল যে তাৰ কেইদিনমানৰ আগত অসমত একেই যেতিয়া প্ৰলয় সংঘটিত হৈছিল, ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে অসমত যেতিয়া দুৰ্যোগ হৈছিলে এটা টু শব্দও আপোনাৰ প্ৰতি আমাৰ প্ৰতি সহানুভূতি প্ৰকাশ নকৰিলে। আনকি মন কী বাতত নক'লে, এটা প্ৰেছ বিবৃতি নিদিলে, এক্সত নক'লে, ফেচবুকত নক'লে। অসমবাসীৰ খবৰ ল'বলৈ অহাটো বাদেই বানাক্ৰান্তৰ বাবে বিশেষ পুঁজিও প্ৰদান নকৰিলে আজিলৈ। যে এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে আমাক 1 টকাও দিয়া নাই, কেৱল আৰু কেৱল নিয়মীয়াভাৱে দিবলগীয়া বছৰৰ আগৰ 379 কোটি টকাৰ যিটো আমাৰ NDRFৰ পইচা আহিবলৈ আছিলে সেইটো নিয়মীয়াভাৱে চব ৰাজ্যক এৰি দিছে। আমাৰ ৰাজ্যকো এৰি দিয়াৰ বাহিৰে আমি বিচাৰিছিলোঁ 2000 কোটি টকা, আমাক এৰি দিলে 379 কোটি টকা। 1 টকা এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে দুৰ্যোগৰ কাৰণে নিদিলে। দিল্লীলৈ গৈ পুঁজি বিচাৰি হাবাথুৰি খাইছে মুখ্যমন্ত্ৰীয়ে, কিন্তু গুৰুত্ব দিয়া নাই প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীয়ে। ভিক্ষাৰ জুলুঙালৈ প্ৰথমতে যেতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক লগ কৰিবলৈ গ'ল, প্ৰধানমন্ত্ৰীয়ে তেখেতক সাক্ষাৎ নিদিলে। এইবাৰ তেওঁক সাক্ষাৎ দিলে, কিন্তু প্ৰধানমন্ত্ৰীয়ে তেওঁক আলুগুটি এটা দিলে, 0 টকা দিলে, 1 পইচা তেওঁক নিদিলে। অমিত শ্বাহৰ ভৰিত ধৰিও নাপালে, মোদীৰ ভৰিত ধৰিও আমাৰ মুখ্যমন্ত্ৰী আনিব নোৱাৰিলে। অসমীয়া জাতিৰ আটাইতকৈ ডাঙৰ দুৰ্যোগৰ সময়ত প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীয়ে আমাক এবাৰ মাত এটা নিদিলে। উজনি অসমৰ বানপীড়িতক সাহায্য দিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰো নাই বিশেষ গুৰুত্ব। দিল্লীত বেডমিণ্টন প্ৰতিযোগিতা পৰিচালনাতহে মুখ্যমন্ত্ৰী ব্যস্ত বুলি কটাক্ষ। মানুহে ভাবি আছে যে দিল্লীত তেওঁ পইচা খুজিবলৈ গৈছে। অসমৰ মুখ্যমন্ত্ৰী দিল্লীলৈ গৈছে, বেডমিণ্টন এছ'চিয়েশ্যনৰ তেওঁ অল ইণ্ডিয়াৰ সভাপতি আৰু বেডমিণ্টন খেল চলি আছে, সেই বেডমিণ্টন খেল পৰিচালনা কৰিবলৈ তেওঁ গৈছে। সেই কথাটো বানপানীৰ প্ৰলয়ৰ সময়ত সেই কথাটো লুকুৱাবৰ কাৰণেহে অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰা, গৃহমন্ত্ৰীক সাক্ষাৎ কৰা আৰু ফাং ফুং যিমান মন্ত্ৰী আছে বিলাকৰ নাম ডেইলি এটা এটা দি থাকিবলগীয়া হৈছে। কেলৈ মানুহৰ চকুত ধূলি দিব লাগে, মানুহক নজনাব লাগে যে তেওঁ বেডমিণ্টন খেলত আছে। অসমৰ মুখ্যমন্ত্ৰী হৈ অসমৰ প্ৰলয় কালত তেওঁ 8ৰ পৰা 10 দিন সময় দিল্লীত আছে, এইটো লুকুৱাবৰ কাৰণে তেওঁ এই কামটো কৰি থাকিবলগীয়া হৈছে। মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব বিধায়ক অখিল গগৈ। সাহায্য পুঁজিক লৈ মুখ্যমন্ত্ৰীক কৰিব 3টা প্ৰশ্ন। মানুহ মৰি শেষ, এতিয়ালৈকে তৎকালীন সাহায্যটো নাপালে যে একচুৱেলি 10 লাখ টকা ক্ষতিপূৰণ দিবলৈ ব্যৱস্থা ল'ব নে নলয়। কিন্তু ব্যৱসায়িক প্ৰতিষ্ঠান গোটেই দোকান চোকান শেষ হৈ গ'ল, তেওঁলোকক 1 টকাও দিম বুলি কোৱা নাই। লগত আমাৰ গাড়ীবিলাক পোত খাই গ'ল, বিল আহিছে 7,25,000। সেই 7,25,000 ভিতৰত আকৌ ইঞ্চুৰেঞ্চে দিব খুজিছে 4,50,000 নে কিমান। তেতিয়াহ'লেও মই 3 লাখ মান টকা নিজে পে' কৰিব লাগিব। সেইটোৱে ইঞ্চুৰেঞ্চ হ'ল নেকি তাৰমানে? ডেডলাইনৰ ভিতৰত বানাক্ৰান্তই পাব লাগিব প্ৰথম কিস্তিৰ চৰকাৰী সাহায্য, লগতে পাব লাগিব উপযুক্ত ক্ষতিপূৰণ। অন্যথা সৰ্বকালৰ সৰ্ববৃহৎ আন্দোলন কৰিব বুলি হুংকাৰ বিধায়কগৰাকীৰ। চৰকাৰে কৈছে এজন মানুহৰ একাউণ্টত দুবাৰকৈ সোমাল ধন, সেয়ে স্থগিত ৰখা হৈছে সাহায্য প্ৰদান প্ৰক্ৰিয়া। অখিল গগৈৰ প্ৰশ্ন, এই সামান্য কামটো কৰিব নোৱাৰাৰ বাবে দায়ী কোন? বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত জিলা প্ৰশাসনক উভতি ধৰি ক'লে, যিটো আমাৰ জুবিন দাই কৈ গৈছিলে আৰু যে ই গৰু, তো এতিয়া এইটো আকৌ এবাৰ প্ৰতিপন্ন কৰিছে জয়ন্ত মল্ল বৰুৱাই যে একচুৱেলি তেওঁ বিত্তমন্ত্ৰী যদিও হ'ল, তেওঁ মানুহৰ কোনো বিত্ত কেনেকৈ চলিছে সেই সম্পৰ্কে তেওঁ সামান্যতমো বুজি নাপায়। আৰু সেই অৰ্থনৈতিক ভয়ানক অৱস্থাৰ ভিতৰত 24 ঘণ্টাৰ ভিতৰত দিবলগীয়া 35 টকাখিনি 38 দিনৰ পাছতো নিদিয়াৰ পাছত এনেকৈ যিবিলাকে যুক্তি দিছে তাক মই মহামূৰ্খ বুলি ক'বই লাগিব।
সাহায্য বিতৰণৰ নামত খেলিমেলি কৰি লুণ্ঠনৰ জাল পতা বুলি বিস্ফোৰক অভিযোগ বিধায়কগৰাকীৰ ৰাইজ দলৰ কাৰ্যালয়ত কংগ্ৰেছ ত্যাগী ৰাকেশ চক্ৰৱৰ্তীৰ নেতৃত্বত প্ৰায় 50 জন সদস্যই আজি যোগদান কৰে এই কাৰ্যসূচীৰ পৰাই বিজেপি চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লয় অখিল গগৈয়ে ভিডিঅ' জাৰ্নেলিষ্ট প্ৰদীপ দাসৰ সহযোগত নাৰায়ণ শইকীয়াৰ ৰিপৰ্ট প্ৰতিদিন টাইম